সংগ্রাম সংগ্রাম কালে হাত চাপৰি বজাই ৰাখ এই আমাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সভাপতি পদ্মেশ্বৰ বসুমতাৰীকে আমাৰ 29তম বাৰ্ষিক পূজাৰ পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনাইছো जय बड़े बसोदे जय बतो शिविनाईने जय बतो देरंगे जय गदन थांसाली नालाईने देखते आया मन बागापनी पीला खुदा संकर One, two, three, ready? 1, 2, 3.
মোৰ দলবাৰী ৰাইজ লগতে মোৰ সহযোগী আৰু মোৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল আৰু বৃহৎ সাতগাঁও লগতে দলবাৰী সমাজক মই আগন্তুক বিহু বাথৌ বিহু উৎসৱৰ লগতে আপোনালোকৰ শুভকামনা আয়ুস কামনা কৰিলোঁ। জয়তে আপোনালোকলৈ মই সাতগাঁও দলবাৰীৰ তৰফৰ পৰা বিহুৰ ওলগ জনালোঁ। লগতে আজি আমি 29 বছৰত বাথৌ পূজাটো আমি ইমৰ্চন কৰিলোঁ আৰু আজি বাথৌ পূজা আমি 29 বছৰ ভৰি দিলোঁ। লগতে এই বিহুখন আজি 25 বছৰ ভৰি দিলে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লগত থকাৰ কাৰণে আমি এইখিনি আগবঢ়াই পাৰিলোঁ। আৰু যদি আপোনালোকৰ আশীৰ্বাদ নাথাকিলেহেঁতেন আমি নিশ্চয় ইমানখিনি আগুৱাব নোৱাৰিলে হয়। তাৰ বাবে আকৌ আপোনালোকক বিশেষ বিশেষ ধন্যবাদ। যেহেতু ভৱিষ্যতলৈ জানো আমি আপোনালোকৰ তৰফৰ পৰা সহযোগ পাওঁ এইটো আমি আপোনালোকৰ পৰা আশা কৰিলোঁ। আৰু প্ৰথম কথা হ'ল কি আমি দলবাৰী সমাজখনে এতিয়া এনেকুৱা ধৰণৰ এটা আদৰ্শ আমি আপোনালোকৰ মাজত দাঙি ধৰিব পাৰিছোঁ যেহেতু আপোনালোকৰ সহযোগ। এটা আমাৰ বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে, বড়ো সমাজৰ পৰা আদি কৰি দাস কলিতাৰ পৰা চব ব্ৰাহ্মণৰ পৰা আদি কৰি গোটেই বিভিন্ন সমাজ আছে, কিন্তু আমাৰ ইয়াত কোনো জাতি বা ধৰ্মৰ বুলি আমাৰ কোনো এটা বিভেদ ভাৱ নাই। তাতকৈ আৰু ডাঙৰ আৰু গৌৰৱৰ আমাৰ বিষয়বস্তু নাই বুলি ভাবোঁ। আৰু এই প্ৰত্যেকজন ব্যক্তিয়ে এই বাথৌ পূজাত আমি যিটো পাতি আহিছোঁ তেওঁলোকে আমাক সহযোগ কৰি আহিছে আৰু তেওঁলোকে আমাক ভাতৃ হিচাপে বা ভনী হিচাপে তেওঁলোকে আমাক আঁকোৱালি লৈ আহিছে। তাৰ কাৰণেও বিশেষ বিশেষ ধন্যবাদ। এইখিনি মোৰ ক'বলগীয়া। ভৱিষ্যতৰ আপোনাৰ সহায় সহযোগ পাম বুলি দৃঢ় কামনাৰে আশা কৰি এইভাৱে জয় আই অসম বুলি মই কৰিলোঁ। ইয়াৰ পিছতে আমি সাধাৰণ ৰাইজলৈ খুলুমাই নমস্কাৰ। আজি আমি যিখন পতাকাৰ তলত থিয় হৈছোঁ এটা হ'ল ধৰ্মধ্বজ, এটা হ'ল আমাৰ সাংস্কৃতিক ধ্বজ। যিটো ধ্বজৰ তলত আমি একত্ৰিত হৈ ভগৱানৰ নাম লৈছোঁ আৰু এটা ধ্বজৰ তলত আমি অসমবাসী ৰাইজে নিজৰ সংস্কৃতি জীয়াই ৰখাৰ কাৰণে লগতে আমি একেলগে মিলিজুলি আমাৰ সাংস্কৃতিক জগতখন সুৰক্ষিত কৰাৰ কাৰণে এটা আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আজি আমি সকলো ৰাইজে আজি এই বাথৌ মাইনৰ থানচালি প্ৰাংগণত যিহেতুকে উপস্থিত হৈছোঁ, একগোট হৈছোঁ, ইয়াৰ মুখ্যতঃ অন্য বিহুৰ তুলনাত আমাৰ বিহুৰ যিটো নীতি নিয়ম পৰম্পৰাটো অলপ সুকীয়া। আমি ধৰ্ম অনুষ্ঠানৰ লগতে আমি সাংস্কৃতিক জগতখনকো ৰাইজক চিনাকি কৰি দিয়াৰ লগতে আমিও সাংস্কৃতিক জগতৰ লগত সমিলমিল হ'বৰ কাৰণে বা এটা উৎসৱ উপভোগ কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আজি আমি এই প্ৰাংগণত উপস্থিত হোৱাৰ মুখ্য উদ্দেশ্য হৈছে কি আমি নতুনকৈ নিৰ্মাণ কৰা বাথৌ মাইনা থানচালিত কিছু কাৰ্যসূচী কৰা হৈছে আৰু অলপ পিছতে আমি আজি বাথৌ মাইনা থানচালিৰ মুখ্য দুৱাৰ শুভ উদ্বোধন কৰিব আৰু আমাৰ এই শুভ উদ্বোধন কৰিব আমাৰ দলবাৰী সমাজৰ গঢ়ি ধৰোঁতা দেহেকে লাগি থকা সমাজখনৰ প্ৰতি স্নেহ কৰা ভাল পোৱা আজিৰ বিহু কমিটিৰ সভাপতি পদ্মেশ্বৰ মুছুমদেৱে আজি বাথৌ মন্দিৰ মাইনা থানচালিৰ দুৱাৰ শুভ উদ্বোধন কৰিব। আমি সকলোৱে এই কাৰ্যসূচী সহায় সহযোগিতা কৰিব লাগিব আৰু অলপ পিছতে আমি শোভাযাত্ৰা আৰম্ভ কৰিম। এইসমূহ আজিৰ পৰা যি আমাৰ 4 দিনৰ কাৰ্যসূচী হ'ব এই কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিম আৰু আমি শৃংখলাবদ্ধভাৱে আমাৰ যিবিলাক কাৰ্যসূচী
চলাই লৈ যোৱাৰ কাৰণে সকলো ৰাইজৰ সহযোগিতা বিচাৰিম আৰু আজি পূজা আৰু বিহুৰ কাৰ্যসূচীত যিসকলে আমাৰ ধনে জনে দেহে দেহে লাগি সাফল্যমণ্ডিত কৰাৰ বাবে আমাক সহায় কৰিলে তাৰ বাবে বিশেষ ধন্যবাদ আৰু বিশেষ বেছি নকওঁ আৰু কাৰণ মঞ্চ মুকলি তেতিয়া ক'ব লগা বহুত থাকিব এতিয়া এইখিনি কৈ মই সকলো ৰাইজলৈ নৱবৰ্ষ শুভেচ্ছা জনাই বাবা বাথৌৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে সকলোৰে যাতে শৰীৰটো ভালে থাকে সকলোৰে যাতে দীৰ্ঘায়ু হয় এই কামনা কৰি মই সকলো ৰাইজৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰি মোৰ সমগ্ৰ বক্তব্য ইমানে সামৰি মাৰিলি ধন্যবাদ কোনবাই ইয়াৰ পিছতে আমি আমাৰ উদযাপন একাধিক ক্ৰমে শ্বহীদ বেদীৰ স্মৃতি বিহু উদযাপন কৰিবলৈ মই অনুৰোধ জনালোঁ নমস্কাৰ আজি সোমবাৰ যিটো উদ্দেশ্যৰে আমি একত্ৰিত হৈছোঁ এয়া হ'ল আজি বৰ সুখৰ বিষয় আৰু এই স্তম্ভ আজি অকলে আমি শত সহস্ৰবাৰ স্মৰণ কৰিছোঁ আৰু এই তেওঁলোক ইয়াত আমাক আনি 1962 চনতে এই দলবাৰী গাঁওখন প্ৰতিষ্ঠা হৈছিল আৰু তেওঁলোক আছিলে 9টা পৰিয়াল এই 9টা পৰিয়ালে আজি 9টা পৰিয়ালৰ মাত্ৰ এজনহে আমাৰ জীৱিত আছে বাকী তেওঁলোক সকলোৱে স্বৰ্গগামী হ'ল আৰু তেওঁলোক আজি স্বৰ্গত আছে আমি সকলোৱে থাকে একদম থৈ আহিছে আমাৰ আজি আমি শ্ৰী মানেশ্বৰ খাকলাৰী মেৰঞ্জন খাকলাৰী কিৰণ খাকলাৰী জেঠুৱা কছাৰী পঞ্চানন খাকলাৰী আৰু চোৱা খাকলাৰী তেওঁলোকে আজি আমাক এই ঠাইত থিয় মানে এই ঠাইত বসতি কৰাৰ কাৰণে এটা অৱদান দিলে ধন্যবাদ